এই মন্তব্য সন্দৰ্ভত কি ক'ব? বিশেষকৈ ৰেজাউল সৰকাৰ এজন ফ্ৰড মেণ্টেলি ব্যক্তি বুলি মই ভাবোঁ, কিন্তু তেওঁ উজনি অসমৰ বিষয়ে ইতিহাস খুচৰিব লাগিব। তেওঁ নজনা এজন ব্যক্তি, তেনেকুৱা এজন ব্যক্তিক আমাৰ বিশেষকৈ উজনি অসমৰ স্থান নাই। সেই ব্যক্তিজনে যি ধৰণে আমাৰ উজনি অসমৰ লগতে বৃহত্তৰ অসমবাসী ৰাইজক যি ধৰণে প্ৰতাৰণা, যি ধৰণে এইটো গ্ৰহণযোগ্য নহয়, যি ধৰণে বেয়া এটা বহুত দুখ লগাৰ তেওঁ ক'বলৈ ইমান ডাঙৰ এটা সাহস পোৱা এজন মানে মন্তব্য কৰি তেওঁ ভাবিছিলে যে মই মানে ফোকাছ হৈ যাওঁ, মোৰ সকলো মিডিয়াই তেওঁ ফোকাছ কৰক। তেওঁ এনেকুৱা সেই অৰ্থ মানে তেওঁ কোনো অৰ্থই নাই ব্যক্তিজনৰতো, তেওঁ কোনো অৰিহণা নাই সমাজৰ হকে কাম কৰা, অৱদান নাই সমাজৰ হকে কাম কৰা, তেনেকুৱা এজন ব্যক্তি আমাৰ বিশেষ উজনি অসমত কোনো তেওঁৰ মন্তব্যক লৈ আমাৰ কোনো ক্ষতি হোৱা নাই। কেনেধৰণৰ বিজেপি উজনি অসমত কেনেকুৱা ধৰণৰ? আমাৰ উজনিততো বিজেপিয়ে যিমানখিনি কাম কৰিছে, উন্নয়নমূলক কাম যিমান কৰিছে সমগ্ৰ অসমতে, উজনি বুলি ক'লে বেয়া হ'ব, ঠিক তেনেধৰণে এইবাৰ সকলো উজনি অসমৰ ৰাইজে বিজেপিক গ্ৰহণযোগ্য আঁকোৱালি লৈছে আৰু বিজেপি বাদে পৰিকল্পনা বেলেগত নাই বুলি সকলোৱে বুজি পাইছে। আৰু দেখিছে একেবাৰে দুখীয়া শ্ৰেণীৰ লোকসকলে কি ধৰণে বিনা পইচাৰে আজি চাকৰি পাইছে, কিমান হাজাৰ হাজাৰ লাখ লাখ ব্যক্তিয়ে, সাধাৰণ সাধাৰণ যুৱক যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হৈছে। শিৱসাগৰ সমষ্টিক লৈ ইতিমধ্যে অখিল গগৈ মন্তব্য কৰিছে যে অখিল গগৈৰ দিনতে বহুত উন্নয়ন হৈছে। নাই, সেইটো সম্পূৰ্ণ মিছা কথা। অখিল গগৈ যি ধৰণে তেওঁক ৰাইজে অন্তৰৰ পৰা ভোট দি তেওঁক জেলৰ পৰা উলিয়াই আনিছিলে, তেওঁ ৰাইজৰ কাষত কোনোদিন দেখা নাপালে। তেওঁ পিএবিলাকে সমষ্টিটো চোৱা মেলা কৰে অংকৰ কমিশ্যন অংকত, আৰু যিকেইটা কাম আমাৰ আহিছে সেইকেইটা সম্পূৰ্ণ ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ উন্নয়নৰ ক্ষেত্ৰত শিৱসাগৰত দিছে। কিন্তু অখিল গগৈ ডাঙৰীয়াই অকল নিজৰ কথা চিন্তা কৰি বাংলাদেশী যিসকল আজি মিয়াসকলক কি ধৰণে সংস্থাপন দিব পাৰে তেওঁলোকৰ ভোটৰ অংকত, তেওঁতো জানে আমাৰ কোনো আহোম সম্প্ৰদায়ৰ লগতে অসমীয়া জাতিয়ে তেওঁক ভোট নিদিয়ে। সেই সূত্ৰে তেওঁ এইবাৰ বদৰুদ্দিনৰ স্থান ল'বৰ কাৰণে তেওঁ এইবাৰ অখিল গগৈ বদৰুদ্দিনৰ যাতে স্থানটো এইবাৰ ল'ব পাৰি, আগত যি ধৰণে বদৰুদ্দিনক এইবাৰ মিয়াসকলে বেয়া পাইছিলে কিয়নো তেওঁ মাত নমতা দেখি, এইবাৰ অখিল গগৈয়ে তাৰ স্থান ল'বৰ কাৰণে বদৰুদ্দিন অখিল গগৈৰ মাজত কোনো পাৰ্থক্য নাই। নাই, দলে যদি এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে মই সম্পূৰ্ণ সাজুৱেই, কিয়নো নতুন চামক যি ধৰণে আগস্থান দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টী সকলোৱে যেতিয়া নেকি কৈছে, সেই ক্ষেত্ৰতো মই এবাৰ নিশ্চিত যে মই এতিয়া প্ৰস্তুত এটাই হৈছে যে আমাৰ কি ধৰণে বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টীক শিৱসাগৰ সমষ্টিটো দিব পাৰি। নাই, মোৰতো সহায় থাকিব, মই ভাৰতীয় জনতা পাৰ্টীৰ এজন সেৱক হয়, আমাৰ সমাজকে কাম কৰা এজন ব্যক্তি। আমি সকলো কাৰ্যকৰ্তা, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাবিলাকে হ'ল সেৱক, সমাজৰ সেৱক হিচাপে ৰাইজৰ মাজত যেতিয়া আছোঁ, আমাৰ যদি বেলেগো এজনকো দিয়ে মই তেওঁলোকৰ লগত থাকি শিৱসাগৰ সমষ্টিটো এটাই লক্ষ্য যে আমি ভাৰতীয় জনতা পাৰ্টীক উপহাৰ হিচাপে দিবৰ বাবে। নাই, মই জনাত তেওঁ ধুবুৰী আৰু শিৱসাগৰ সমষ্টিৰ পৰাই খেলিব। মই জনাত ভিতৰি তেওঁ বহুতো শুভাকাংক্ষী মোৰ লগত সঘনে যোগাযোগ আছে, তেওঁৰ লগতে থকা তেওঁ ঘৰত থকা ব্যক্তিও মোৰ লগত যোগাযোগ কৰে। তেওঁ ধুবুৰী নহ'লে এবাৰ শিৱসাগৰৰ পৰা খেলিব, কিন্তু শিৱসাগৰত তেওঁক সকলোৱে যেতিয়া নেকি ভোট তেওঁ নাপাওঁ বুলি গম পাইছেই, তেওঁ যি ধৰণে চকুৰালিৰ দৰে আমাৰ যি ধৰণে শিৱসাগৰ সমষ্টিটো লজ্জাবোধ কৰিবলগীয়া হ'ল, এটা যেতিয়া নেকি তেওঁ বিধানসভাত গৈছিলে অকল হুলস্থুল পৰিৱেশ, হুলস্থুল কৰি তেওঁ গোটেই পৰিৱেশটো নষ্ট কৰিছিলে। তেওঁক এতিয়া দেখিবই আপুনি যে অকল তেওঁ শিৱসাগৰ নহয়, এতিয়া মৰিয়নিত গৈ কয় য'তে ত'তে তেওঁ কৈছে যে তেওঁ যাতে দুটা সমষ্টি যে কংগ্ৰেছৰ লগত মিত্ৰজোঁটৰ লগত থাকি দিব পাৰি, যে কেইজনমান ব্যক্তিৰ পৰা যে পইচা অলপ সংগ্ৰহ কৰিব পাৰি, এইবিলাক মিয়া বাংলাদেশীবিলাকক টিকেট প্ৰদান কৰি তেওঁ পইচা অলপ সংৰক্ষণ কৰিব পাৰি, সেই ক্ষেত্ৰত তেওঁ জোৰদাৰ লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।